ইউপিপিএল কাম নাই উন্নয়ন বাবা কাম নাই সীমান্ত বিশ্ব মুর্দাবাদ ব্রিটিশ সরকার হায় উন্নয়ন বাবা কাম নাই উন্নয়ন বাবা কবে এখন হল খুটাবাগৰা আলমগঞ্জ যোৱা এখনে পথ সংযোগী পথ আৰু এই পথখন প্ৰমোদ বড়ো চৰকাৰে হওক আৰু বিগত 17 বছৰ হাগ্ৰামা মহিলাৰী চৰকাৰখনে এই আমাৰ মই জন্মলগ্নৰ পিছৰে পৰা এইখন ৰাস্তা মই দেখি আহিছোঁ এতিয়ালৈকে একো উন্নয়ন হোৱা নাই ইউপিপিএল চৰকাৰখনে উন্নয়নৰ নামত ভেকুভাওনা দেখুৱাই মাইনৰিটিয়ে আমাৰ এই এলেকাৰ ভোট বেংকসমূহ ভোট বেংক হিচাপে ব্যৱহাৰ কৰি চৰকাৰৰ গদিত বহিছিল আৰু এই এৰিয়াৰ MCLA মুনমুন বৰ্মা ডাঙৰীয়া নিয়েও যিখিনি কাম MCLA হিচাপে কৰিব লাগে তেওঁ ব্যৰ্থ হৈছে আমাৰ পৰিলক্ষিত হৈছে আৰু আমি ABMCয়ে আৰু ৰাইজৰ লগত লৈ আজি কঠুৱা ৰুবলৈ বাধ্য হৈছোঁ ৰাস্তাত এই কাৰণে আন্দোলন কৰিবলৈ বাধ্য হৈছোঁ আগন্তুক দিনত BTC নিৰ্বাচনৰ আগমুহূৰ্তত যদি এইখন ৰাস্তা দিব নোৱাৰে ৰাজনৈতিক নেতাবোৰক আমি এইখন গাঁও অঞ্চলত আহিবলৈ নিষিদ্ধ ঘোষণা কৰিম আমি ABMCয়ে আৰু কথা হ'ল এই UPPL চৰকাৰখনে মাইনৰিটি মানুহক ভোট বেংক হিচাপে ব্যৱহাৰ কৰি শান্তিৰ বাৰ্তা দি এই আমাৰ অঞ্চলবোৰত একো কাম কৰা নাই আৰু UPPLৰ চৰকাৰখনক বিগত 5 বছৰত আপোনালোকৰ চৰকাৰক মই প্ৰশ্ন কৰিব খুজি আছোঁ এইখন মিডিয়াৰ জৰিয়তে যে আপোনালোকে আমাৰ এই মাইনৰিটি এলেকাত আপোনালোকে দেখাই দিব পাৰিব নেকি 10খন বা 5খন পকী ৰাস্তা আপোনালোকে দেখুৱাই দিছে মই জন্মলগ্নৰ পিছৰ পৰা এইখন গাঁৱত মোৰ জন্ম এইখন ৰাস্তা দি মই অহা যোৱা কৰোঁ এইখন গাঁৱত এতিয়ালৈকে বিগত BPFৰ 17 বছৰ আৰু UPPLৰ 5 বছৰত একো উন্নয়ন হোৱা নাই আৰু যিখন ৰাস্তাৰে মই গৈ আছোঁ এতিয়ালৈকে সেইখন কাদা মাটিৰে মই ৰাস্তাত যাব লগা হয় সেইকাৰণে ৰাস্তাখনৰ নাম খুটাবাগৰা হৈ মানে আলমগঞ্জ যাব লগা হয় আজি বিগত কেইদিন আগতে এজন ডেলিভাৰী পেচেণ্ট আছিল প্ৰেগনেণ্ট পেচেণ্ট তেওঁ যাৱাৰ সময়ত ৰাস্তাতে মৃত্যুবৰণ কৰিব লগা হৈছে এই UPPL চৰকাৰখনে সময়ে কৈ থাকে আমি উন্নয়ন কৰিছোঁ এইখন গাঁৱৰ পৰা আজি যদি হস্পিটেলত যাব লগা হয় ঠেলাৰ বাহিৰে একো সুবিধা তাতে নাই আৰু মানুহক চাইকেলেৰেও যাব নোৱাৰে বজাৰ কৰিব গ'লে খোজকাঢ়ি যাব লগা অৱস্থাত আপোনালোকে নিশ্চয় পৰিলক্ষিত হৈছে সেইকাৰণে আমি ABMCয়ে আৰু আমাৰ গাঁৱৰ ৰাইজ লৈ প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছোঁ আৰু আগন্তুক দিনত BTC নিৰ্বাচনৰ আগমুহূৰ্তত যদি আমাক এই ৰাস্তাখন কৰি নিদিয়ে আমি ইয়াতকৈ ভয়াৱহ আন্দোলন গঢ়ি তুলিম আৰু যিবোৰ ৰাজনৈতিক নেতাবোৰে আমাৰ অঞ্চলত আহিবলৈ সুযোগ ল'ব সেইবোৰ ৰাজনৈতিক নেতাক আমি নিষিদ্ধ ঘোষণা কৰিম ABMCৰ পৰা আমি সকীয়াই দিছোঁ পৰ্বতজোৰা অঞ্চলত যিমান গাঁও অঞ্চল আছে মানে মাইনৰিটি এলেকাত যিমানখিনি মদাতি লালঘাট কাজিগাঁও শান্তিপুৰ যিমানখিনি ৰাস্তা আছে এটা জাগাত UPPL চৰকাৰ হওক BPF চৰকাৰে এটা ৰাস্তা আমাক কৰি দেখুওৱা হোৱা নাই আমি নিশ্চয় পকী ৰাস্তা বিচাৰিম কাৰণ জন্মলগ্নৰ পিছৰ পৰা আমি এতিয়ালৈকে এইখন অঞ্চলত পকী ৰাস্তা দেখিবলৈ পোৱা নাই কাৰণ পকী ৰাস্তা দেখিলে আপোনালোকে নিশ্চয় হয়তো ইয়াত আন্দোলন কৰিবলগীয়া বাধ্য নহ'লহেঁতেন